কাকপথাৰত অৱস্থিত পদ্মনাথ গোহাঁই বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত অলপতে সাংবাদিকৰ সৈতে মুখামুখি আৰু এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত বক্তৃতা অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তথা অসম চৰকাৰৰ সাংবাদিক পেঞ্চনাৰ ধীৰেন ডেকাই সমাজ গঠনত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক এক বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানটোৰ আঁত ধৰে মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক পঞ্চানন হাজৰিকাই। আদৰণি ভাষণ আগবঢ়াই মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ থানুৰাম মজুমদাৰে। অনুষ্ঠানত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি ডক্টৰ ঋষি দাস, ডুমডুমা প্ৰেছ ক্লাবৰ সভাপতি মনোজ দত্ত, উপ-সভাপতি অভিজিৎ খাটনিয়াৰ, অসম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়নৰ তিনিচুকীয়া জিলা সমিতিৰ নৱনিৰ্বাচিত সভাপতি ৰবীন মৰাণ আৰু জ্যেষ্ঠ সাংবাদিক তথা তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অৰ্জুন বৰুৱাইও বক্তব্য ৰাখে।